এখন গাঁৱত ৰামু নামৰ এজন গৰীব খৰি কাটি আছিল। সি সদায় খৰি কাটিবলৈ হাবিত যায় আৰু খৰিবোৰ কাটি আনি সি বজাৰত বিক্ৰী কৰিবলৈ যায়। এনেদৰেই তাৰ জীৱনবোৰ পাৰ হয়। বেলেগ দিনাৰ দৰে সিদিনাও সি খৰি কাটি আছিল আৰু মনতে ভাবি আছিল, মইনো কেতিয়া ভগৱানে দিয়া ধনৰ টোপোলাটো পাম। এই বুলি ভাবি সি খৰি বজাৰ লৈ কান্ধত গৈ থাকিল আৰু বজাৰত গৈ বিক্ৰী কৰিবলৈ গ'ল আৰু বিক্ৰী কৰি আহি ঘৰত সোমাব পালেহে মাত্ৰ শুনাচোন শুনা, মহাজন দেউতা তালৈকে যোৱা। আমাৰ ববুলে পৰীক্ষাত পাছ কৰিছে, সেইকাৰণে মহাজন দেউতাৰ পৰা অলপ পইচা ধাৰলৈ যোৱাচোন, পাৱাই কি যায়। মহাজন দেউতাৰ পৰা আগতে আনা পইচা কেনেচোন দিব আছো। এই বুলি কৈ ৰামু ওলাই গ'ল আৰু মহাজন দেউতাৰ ওচৰলৈ পালেগৈ। মহাজন দেউতাৰ ওচৰত গৈ ৰামুৱে ক'লে, মহাজন দেউতা, মোক অলপ পইচাৰ দৰকাৰ হৈছিল। মোৰ ল'ৰাটো পৰীক্ষাত পাছ কৰিছে, এডমিশ্যন দিবৰ কাৰণে পইচা অলপ লাগিছিল বুলি ক'লহে মহাজন দেউতা খঙতে উঠিল। ৰামু, তুই আগতে নিয়া পইচাইচোন মোক ৰিটাৰ্ণ কৰা নাই আৰু মই তোমাক এতিয়া কি কাৰণত পইচা কেনেকৈ দিওঁ? তুমি বাৰে বাৰে বিপদত পৰিলে মোৰ কাষ চাপা আৰু সম্পদৰ সময়ত তুমি আঁতৰি ফুৰোৱা। মই এইবাৰ তোমাক সহায় কৰিব নোৱাৰো বুলি কোৱাত ৰামু তাৰ পৰা গুচি আহিল আৰু মনে মনে ভাবি আহিলে, কি কৰা যায় এতিয়া, ক'ৰ পৰা পইচাটো মেনেজ কৰা যায়। আনফালে ৰামুৰ ঘৈণীয়েকে ল'ৰাটোক কৈ আছিল যে, বপা তুমি ভালদৰে পঢ়া শুনা কৰা, নহ'লে বা আমাৰ দৰেই হ'ব লাগিব। দেখছা, দেউতাৰে পইচা খুজি গ'ল মহাজন দেউতাৰ ওচৰত, কিন্তু মহাজন দেউতাই তোমাৰ দেউতাৰ কথাহে শুনোৱাই পঠাল, কাৰণ আমি আগতেই মহাজন দেউতাৰ পৰা পইচা আনি থৈছোঁ আৰু এতিয়ালৈ দিব পৰা নাই, সেইকাৰণে কথা শুনিব লগা হৈ আছে।